অন কেমেৰাত নাহৰ ফুটুকিৰ আক্ৰমণ সৰু পথাৰৰ পৰা আহিছে এটা ব্ৰেকিং নিউজ সৰু পথাৰ সমজিলাৰ বৰপথাৰৰ লাংথাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নাহৰ ফুটুকি বাঘে আক্ৰমণ কৰিলে পৰেশ বৰগোহাঁইক বাঘৰ আক্ৰমণত দুই ভাতৃ আহত হৈছে এখন বগৰীবাৰীত বাঘে আক্ৰমণ কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত সম্প্ৰতি বগৰীবাৰীতে আছে সেই বিশেষ বাঘটো বৰপথাৰ বন বিভাগে ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতে আৰু এজন লোকক আক্ৰমণ কৰিছে নাহৰ ফুটুকি বাঘটোৱে গুৰুতৰভাৱে আহত হৈছে দেৱানন্দ বৰগোহাঁই নামৰ এজন ব্যক্তি এজনৰ এটা চকু লৈ গৈছে নাহৰ ফুটুকি বাঘটোৱে বৰপথাৰৰ পৰা হে ব্ৰেকিং নিউজটো আহিছে আমি অন কেমেৰাতে দৃশ্যাংশটো দেখুৱাব বিচাৰিছো বাঘৰ আক্ৰমণৰ দৃশ্যাংশ বন্দী হৈছে কেমেৰাত বন্দী হোৱা দৃশ্যাংশটো আমি দেখুৱাম নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰিছে চাওক কেনেকৈ এই বিশেষ দৃশ্যাংশটো আমি এই মুহূৰ্তত দেখুৱাইছো দৃশ্যাংশটো দেখিছে বৰপথাৰ লাংথাত এই ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো লাহে লাহে স্লো কৰি দেখুৱাইছো আমি এই বিশেষ দৃশ্যাংশটো দেখিবলৈ পাইছে আমি এই দৃশ্যাংশটো দেখুৱাইছো বাঘটোৱে কেনেকৈ আক্ৰমণ কৰিছে চাওক আক্ৰমণ আমি দেখুৱাইছো নাহৰ ফুটুকি বাঘে আক্ৰমণ কৰিলে পৰেশ বৰগোহাঁইক আৰু পৰেশ বৰগোহাঁইৰ অৱস্থা এতিয়া সংকটজনক গুৰুতৰভাৱে আহত হৈছে পৰেশ বৰগোহাঁই আৰু এজন লোককো বাঘে আক্ৰমণ কৰিছে আৰু বাঘটোৰ কথা ইতিমধ্যে বন বিভাগক খবৰ দিয়া হৈছে যে তাত এটা নাহৰ ফুটুকি বাঘে সন্ত্ৰাস চলাই আছে কিন্তু বন বিভাগে বিশেষ বিষয়টো গুৰুত্ব নিদিয়াৰ বাবে আজি এনেধৰণে বন ৰজাৰ আক্ৰমণৰ বলি হৈছে পৰেশ বৰগোহাঁইকে ধৰি আন এজন ব্যক্তি আমি দৃশ্যাংশটো দেখুৱাইছো